একচুৱেলি জনসভা নহয়। প্ৰথম কথা হ'ল আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ যিটো আমাৰ দলৰ কাঠামো থাকে আৰু আমাৰ ইতিমধ্যে চাবুৱা লাহোৱাল বিধানসভা সমষ্টিত আমাৰ তিনিটা মণ্ডল আছে, দিনজয় মণ্ডল, লাহোৱাল মণ্ডল আৰু চাবুৱা মণ্ডল। ইতিমধ্যে কালি দিনজয় মণ্ডলত আমাৰ কাৰ্যনিৰ্বাহক সভা সম্পন্ন হৈছে আৰু আজি আমি লাহোৱালত কাৰ্যনিৰ্বাহক সভা সম্পূৰ্ণ কৰিছোঁ। অহাকালি আমাৰ চাবুৱা মণ্ডলত কাইলৈ আমাৰ কাৰ্যনিৰ্বাহক সভা আছে আৰু আমি এই ধৰণে আমাৰ ৰাজ্যিক সমিতিৰ যি নিৰ্দেশনা আৰু দলৰ যিটো নিয়ম মতে আমি যি কাৰ্যনিৰ্বাহ কৰিব লাগে, আমাৰ মণ্ডল সমিতিয়ে সেইধৰণে জিলাৰ নিৰ্দেশ অনুসৰি কাৰ্যনিৰ্বাহবিলাক আমি কৰি আছোঁ আৰু ইতিমধ্যে এই কাৰ্যনিৰ্বাহবিলাকৰ লগত সংহতি ৰাখি 2026 চনৰ নিৰ্বাচনৰ কাৰণে আমাৰ প্ৰস্তুতি আৰম্ভ কৰা হৈছে। আমি কি ধৰণে আমি ৰণকৌশল প্ৰস্তুত কৰি আগন্তুক 2026 চনত আমি ইয়াত আৰু বেছি সৰ্বাধিক ভোটত আমি জয়লাভ কৰিব পাৰোঁ তাৰ ওপৰতো আজি আলোচনা কৰা হয়। আজি এই সভাত আমাৰ উপস্থিত থাকে ডিব্ৰুগড় জিলা সমিতিৰ মাননীয় সভাপতি দুলাল বৰা ডাঙৰীয়া, আমাৰ মাজত উপস্থিত থাকে ডিব্ৰুগড় জিলাৰ সাধাৰণ সম্পাদক আমাৰ সুশীল কাছা ডাঙৰীয়া, দুলাল বৰা ডাঙৰীয়া, ভালেকেইজন অসীম হাজৰিকা ডাঙৰীয়া, আমাৰ প্ৰভাৰী, এইধৰণে ভালে সংখ্যক আজি আমাৰ নেতৃবৃন্দৰ লগতে আমাৰ দলৰ কাৰ্যকৰ্তাসকল উপস্থিত থাকে আৰু এইধৰণে আমাৰ দলৰ সাংগঠনিক আমি কাঠামোৰ লগতে আজি বহুখিনি কথা আজি চৰ্চা কৰা হয়। ইয়াত আজি আমাৰ ডিব্ৰুগড় জিলাৰ চাবুৱা লাহোৱাল সমষ্টিৰ লাহোৱাল মণ্ডলত আমাৰ এখন কাৰ্যনিৰ্বাহক সভা ইতিমধ্যে অনুষ্ঠিত হৈ যায়। ৰাষ্ট্ৰীয় ৰাজ্যিক আৰু জিলা সমিতিৰ নিৰ্দেশমৰ্মে আমাৰ সমগ্ৰ ডিব্ৰুগড় জিলাৰ প্ৰতিটো মণ্ডলতে এনেধৰণৰ কাৰ্যনিৰ্বাহ হৈ আছে আৰু এই কাৰ্যনিৰ্বাহতে আমাৰ আগন্তুক 2026 নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি দলে কিছু গুৰুত্বপূৰ্ণ সিদ্ধান্ত, যি সিদ্ধান্তৰ যোগেদি আমাৰ বুথৰ লৈকে যাতে সংগঠনটো শক্তিশালী কৰাৰ ক্ষেত্ৰত বহুখিনি কথা আজি ইয়াতে কাৰ্যনিৰ্বাহ সিদ্ধান্ত গ্ৰহণ কৰা হয় আৰু ইয়াৰ যোগেদি আমাৰ দেশক আগুৱাই নিবৰ কাৰণে আমাৰ কৰ্মসূচী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ভাৰতবৰ্ষৰ 5খন ৰাজ্যৰ ভিতৰত এখন উন্নত ৰাজ্য প্ৰতিষ্ঠাৰ কাৰণে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই বিশ্বগুৰুলৈ লৈ যাবৰ কাৰণে যি প্ৰয়াস কৰিছে, সেই প্ৰয়াসক আজি আমাৰ বুথৰ লেভেলৰ পৰা যাতে শক্তিশালী ৰূপত আমি আগুৱাই নিব পাৰোঁ তাৰ কাৰণে আজি বিশেষ কথা আলোচনা কৰা হয়। লগতে ইয়াৰ লগত সংগতি ৰাখি আমাৰ মোদীজীৰ 11 বছৰীয়া যি সংকল্পৰ পৰা সিদ্ধিলৈ যি কাৰ্যসূচী চলি আছে, তাতে আজি এখন সংকল্প পত্ৰ আমি গ্ৰহণ কৰোঁ। আমাৰ সকলো কাৰ্যকৰ্তাই আজি ইয়াতে সংকল্প পত্ৰ পাঠ কৰে আৰু ইয়াৰ জৰিয়তে আগন্তুক দিনত দায়বদ্ধতাৰে কৰ্তব্যতাৰে আৰু নিষ্ঠা আৰু সততাৰে যে এজন ভাল কাৰ্যকৰ্তা হিচাপে সমাজ সেৱা কৰিবৰ কাৰণে শপত গ্ৰহণ কৰে। যিহেতু ভাৰতীয় জনতা পাৰ্টি এটা সেৱাৰ সংগঠন বুলি কোৱা হয়, সেৱাৰ মানসিকতাৰে দেশবাসীক সেৱা কৰাৰ যি উদ্দেশ্য, সেই মহান উদ্দেশ্যক আগত ৰাখি আজি শপত গ্ৰহণ কৰা আৰু আমি বিশ্বগুৰুক লৈ যাবৰ কাৰণে প্ৰতিজন কাৰ্যকৰ্তাই বদ্ধপৰিকৰ হৈছোঁ আৰু আমি নিষ্ঠা সততাৰে কাম কৰি যাবৰ কাৰণে যিটো ভাৰতীয় জনতা পাৰ্টি দেশ প্ৰথম, দ্বিতীয় দল আৰু তৃতীয়হে জনসাধাৰণ ৰাইজ আমিবোৰ। গতিকে সকলোৱে এনেধৰণৰ দৃষ্টিভংগীৰে ভাৰতীয় জনতা পাৰ্টি আজি এই লাহোৱাল মণ্ডলত কাৰ্যনিৰ্বাহত বিভিন্ন কথা আলোচনা হয়। সেইটো কথা আমাৰ ৰাষ্ট্ৰীয় নেতৃত্ব, ৰাজ্যিক নেতৃত্ব আছে, তেখেতসকলে এইখিনি বিষয়ে আলোচনা কৰিব। আমি মাত্ৰ তৃণমূল পৰ্যায়ত বুথ সমিতিত আৰু বুথ লেভেলত যিটো আমাৰ শ্লোগান মেৰা বুথ সবচে মজবুত, এই কথাখিনি আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই সবকা সাথ সবকা বিকাশ সবকা প্ৰয়াসৰ যোগেদি সমাজ নিৰ্মাণ কৰিবৰ কাৰণে যিখিনি আমাক নিৰ্দেশনা আছে, সেইখিনি কৰিবহে আমি আহিছোঁ আৰু বাকী আমাৰ দলীয় ৰাষ্ট্ৰীয় নেতৃত্ব সকলো সিদ্ধান্ত গ্ৰহণ কৰিব।